কুন্দিল নহয় কলিয়া কলিয়া আৰু কুন্দিল তাৰমানে দুইখন একেলগ হৈ গৈছে কলিয়াখন আহি কুন্দিলত পৰি গৈছে নদীৰ নাম কুন্দিল নৈ কলিয়া আপোন মোৰ সদিয়া আছে কেঁচাই খাতিৰে থান আছে বুঢ়া বুঢ়ীৰ থান স্বয়ং শ্ৰীকৃষ্ণই ৰুক্মিণীক বিচাৰি হৃদয়ত দিলেহি স্থান কি মজা এইবাৰ ৰাংঢালী কৃষ্ণ আপোনাক হেৰিটো একেই মিলিছে আৰু তাৰপৰা কৈছোঁ যে পালেহি কলিকাল নাই আৰু বেছি দিন পালেহি কলিকাল আমাৰ কি গতি হ'ব শস্যও টুটিব মৎস্যও টুটিব গছৰে গুটি সাধু সন্তৰে বাক্যবান কৰিব বাক্যবান লৰিব সাধু সন্তৰেও বাক্যবান লৰিব তাৰমানে লৰিব ধৰ্মৰ খুঁটি এতিয়া কলি দিন আহি আছে এতিয়া কলি দিনত বিহু নাম সেয়াই ৰাংঢালী আমাৰ আপোনালোকে জানে যে ৰূপালী জয়ন্তী আমাৰ বৰ্ষ চলি আছে 25-26 বৰ্ষ আমাৰ ৰূপালী জয়ন্তী বৰ্ষ আৰু যোৱা 25 বৰ্ষৰ আৰম্ভণিত বহুত ৰাইজে আমাক মৰম দিলে আৰু এইবাৰ আশা কৰিছোঁ যে ৰূপালী জয়ন্তীৰ বৰ্ষ যিহেতু আমাৰ হৈ আছে বছৰটো এই বছৰটোত আমি আকৌ এইবাৰ আমাৰ যিবিলাক গীত আহিব আমি ৰাজীৱ শদিয়াৰ নামত আমি নামাকৰণ কৰিছোঁ আৰু ৰাজীৱৰ সৃষ্টি আছিলে এই হেকতি বিহু হেকতীয়াই গোৱা ঐ সাধুহন্ত অৰে ঐ বাক্যবান লৰিব ধৰ্মৰ খুঁটি এনেকুৱা কেতিয়ালৈ ৰাইজে শুনিব এইবিলাক আমাৰ এতিয়া মাঘ বিহুৰ আগত শুনিব ৰাইজে আমি এতিয়াৰ পৰা প্ৰস্তুতি আৰম্ভ কৰিছোঁ আৰু আজিয়ে আৰম্ভণি কৰিছোঁ গতিকে ৰাইজৰ মৰম পংকজ আৰু লাচিতে আজি বৰ ধুনীয়াকৈ বজালে মজা আছে পংকজে এতিয়া কৈ দিব কিবা আশা মজা আৰু কৃষ্ণদাৰ বিহুৰ যিটো মজা সেইটো একেবাৰে নাই আমি বহুত আগৰ পৰা গুৱাহাটীলৈ অহাৰ আগৰ পৰাই কৃষ্ণদাৰ সেই পুৰণি বিহুবোৰ ৰঙিলে জীয়েক ৰঙা গাল দুখনি চুই চাং লাগিছে সেইজন মানুহৰ যি একেলগে কাম কৰিছে সেইটো আমাৰ কাৰণে বহুত ভাল লাগে পংকজে যেনেকে বিচাৰো তেনেকে মজাই একদম দিল খুলি ৰাংঢালীক প্ৰাণ দিবলৈ চেষ্টা কৰে চবৰে এটা টিম ৱৰ্কত আৰু আমাৰ লাচিত আছে লাচিতে পংকজে বজাই দিলে বিহু হৈ যায় একদম বজাই দিলো মজা আছে ৰাংঢালী গানখিনি বজাই থাকো ভাল লাগে পুৰণা কৃষ্ণদাক এনে জীৱনৰ প্ৰথম কেতিয়াৰ পৰা জানিছিলে তেতিয়া ঘৰত সৰুতে গান শুনোতে মানে মই বহুত বুঢ়া হৈ গ'ল নি নহয় মই একদম সৰু আছিলো তেতিয়া আমি তাতে শুনা ন ঘৰত গাঁৱত আপোনালোকক লগ পাম বুলি ভবা নাছিলো মজা লাগে কেছেটটো হেৰি চাওঁ খাম্বাটো চাওঁ কোনে বজাইছে কোনে ঢোল বজাইছে কোনে পেঁপা বজাইছে চব চাওঁ মানুহখিনি কেতিয়া লগ পাম সেইটো ভাবিছিলো মজা লাগে এতিয়া আহি পিনে বৰ ধুনীয়াকে সকলো এটা টিম ৱৰ্কত আমাৰ ৰাংঢালী হয় প্ৰতি বছৰে ৰূপম চুতীয়া আহি একদম গুৱাহাটীত হাজিৰ খাতৰা বাক্যবান মাৰি আছে এইকেইদিন আহা ৰূপম চুতীয়া আহা জিকে মাইনা আহা মঞ্চলে আমাৰ জিকে মাইনা আৰু দিগন্ত বৰদলৈ একদম ঢোল এনেকুৱা ধৰণে মজা আছে মিলাই দিয়ে এতিয়া আমাৰ কৈ দিয়া আকৌ হেকতি বিহু মানে ৰাজীৱে আমাৰ মাজলৈ লৈ আহিছিলে হেকতি বিহু আৰু ৰাজীৱক প্ৰথম মোৰ ঘৰত গেট খুলি দিয়া মানুহজনে আছিলে এইজন বৰ বেয়া লাগে তাক স্মৰণ কৰিয়ে ইয়াক জীয়াই ৰাখিবৰ কাৰণে আমাৰ অন্তৰাত্মাত এই প্ৰচেষ্টা আমি ৰাজীৱৰ মৃত্যুৰ 3 দিনৰ দিনাই আমি কৈছিলোঁ মনত আমি এটা স্থিৰ কৰিছিলোঁ গোটেইখিনি আমি যে ৰাজীৱক আমি কথাৰে নহয় গানেৰে আমি জীয়াই ৰাখিম বহুতে বহুত কথাই ক'লে কিন্তু আমাৰ তাৰ সৃষ্টিবিলাক আচলতে আচ্ছা যিটো বিহু নাম আমি কৰি আছোঁ এইটো ৰাজীৱৰ সুৰ ৰাজীৱে হেকতি বিহুটোক যেতিয়া আনি মোৰ ঘৰত আহি উলিয়াইছিলে তেতিয়া মই কৈছিলোঁ কি বস্তু এইটো তেতিয়া সি মোক কৈছিলে ককায়ো এইটো শদিয়াৰ বিৰোধ অঞ্চলৰ এটা খুব জনপ্ৰিয় বিহু নাম আৰু গতিকে অসমৰ ৰাইজলৈ মই আজি 18 বছৰ আগত সেই বিহু নামটো উপস্থাপন কৰিছিলোঁ কিন্তু যিহেতু ৰাজীৱৰ অনুপস্থিতিত সেই বিহু নাম শাৰী আমি নতুনকৈ এইবাৰ পাণিবদ্ধ কৰি অলপ ৰিফৰ্ম কৰি দিছোঁ আৰু ৰূপম চুতীয়াই বৰ ধুনীয়াকৈ কথাবোৰ লিখিছে ৰাজীৱৰ সুৰেৰে আৰু জিকে মাইনা মেলোডি মজা আছে বজাই দিছে মুক্তিমোহন আছে এয়া মাজুলীৰ প্ৰতিনিধি আমাৰ মুক্তিমোহন নতুনকৈ ৰাংঢালীৰ টিমত ইন হৈছে কি ক'বা কৈ দিয়া সাংঘাতিক ধুলীয়া এই গানটো আমি বহুত আগতে শুনিছিলোঁ সেইটো বেলেগ ধৰণৰ এটা গান আছিলে কিন্তু এতিয়া যিটো বনিছে এইটো এটা বেলেগ ধৰণৰ চিষ্টেমটো একেই প্ৰচেছটো একেই কিন্তু তাৰ মালখিনি বেলেগ এটা বহুত ধুনীয়া গান হৈ আহিছে ভঁৰাল ঘৰত তাৰমানে নতুন শস্য আহিছে এতিয়া নতুন বীজ ৰোপণ কৰিছো আমি ভঁৰাল ঘৰ সকলোৱে ভাল পাব গানটো সোৱাদ অনন্য হ'ব নতুন হোৱা চুতীয়াৰ আগতে পূজাৰ কেঁচা কাটি এতিয়া তাতে আমি কৈছো যে শদিয়া বুঢ়া বুঢ়ী থান তাতে বিখ্যাত
কেঁচাই খাটি গোসানী থান গতিকে শদিয়া স্বয়ং শ্ৰীকৃষ্ণই আহি ৰুক্মিণীক শদিয়াৰ পৰাই লৈ গৈছিলে বহুত কথা আহি আছে ভগৱানৰ কথাও আছে গতিকে আমি বৰ ধুনীয়াকৈ উপস্থাপন কৰিবলৈ চেষ্টা কৰিম এতিয়াও হৈ উঠা নাই আমাৰ কথাবিলাক আমি আজি প্ৰায় ট্ৰেকৰ কাম আৰম্ভ কৰিলোঁ আজি গতিকে চেষ্টা কৰিম ৰাইজক এটা সঠিক উপস্থাপন দিবৰ কাৰণে আৰু বিহু লগাবৰ কাৰণে বিহুখিনি বিহু হিচাপে ৰাখিলে ভাল নেক্সট ধামাকা কি আহি আছে একদম মজা আছে আহিব এতিয়া আমাৰ নতুন বাগানীয়া এটা আহিব মেইন আপোনাৰ অস্তপাত এবাৰ অস্তপাতটো টেৰিকটনৰ পেণ্ট আমাৰ আহিব টেৰিকটনৰ পেণ্ট আৰু পূজা ধামাকা আহি আছে সোণামণি মোনাবাৰী আচলতে এছিয়াৰ ভিতৰতে অসমৰ মোনাবাৰী বাগিচাখনে আটাইতকৈ ডাঙৰ বাগিচা ডাঙৰ কলঘৰ গতিকে সেই মোনাবাৰী বাগানৰ এজনী ছোৱালীয়ে ইমান কষ্ট কৰি অৱশেষত ডাক্তৰণী হ'ব আৰু এই গানটোত গতিকে সেই ছোৱালীজনীৰ নাম হৈছে সোণামণি মোনাবাৰীৰ বাগানে সোণামণিৰে গৰি গতিকে আহি আছে আমি বহুত ধুনীয়া ধুনীয়া কাম কৰি আছোঁ এতিয়া ৰাইজৰ মাজলৈ আহি আছোঁ সকলোৱে মৰম কৰিব ভাল লাগিব আৰু সঞ্জীৱ আকাশে বৰ মজা আছে আমাক মানে গোটেইখিনি আমাক ৰেকৰ্ডিং কৰি ৰাখিছে আৰু তালৈও ধন্যবাদ সি প্ৰতিটো খোজতে আমাক সহযোগ দি যায় স্বপ্নীল আছে স্বপ্নীলেও বৰ ধুনীয়াকৈ আমাক সহযোগ দিয়াবিলাকো ভাল লাগে মানসিক হওক শাৰীৰিক হওক যিকোনো আৰু মানে কোনোবা টিম ৱৰ্ক হ'লেহে কাম হয় কাৰণ অকলে কেতিয়াও জুই চলাটো নজ্বলে চলাইটোৰ লগত মেচৰ মানে বাকচটো লাগিব তো বক্সটো লাগিব গতিকে বক্সত আমি গোটেইখিনি সোমাই থকা এটা চলাই কাঠি ৰাংঢালি হ'ল এটা বক্স আৰু সেই বক্সত সোমাই থকা আমি প্ৰত্যেকজন একোটা কাঠি আৰু সেই কাঠিখিনিয়ে আমাৰ এটা বক্সলৈ ৰূপান্তৰিত হয় যেতিয়া ৰাইজে আমাক মৰম কৰে বাই বাই